নমস্কাৰ, মই আছোঁ আজি আপোনালোকৰ এখন মৰমৰ গাঁৱৰ চহিগতা গাঁও। তাতে আমি এটা ভিতৰুৱা অঞ্চল হয়, যথেষ্ট ভিতৰুৱা অঞ্চল হয়। তাত আপোনাৰ এটা মথাউৰি কিনাৰৰ ওচৰত চহিগতা উচ্চ মাধ্যমিক বিদ্যালয়, আৰু লগতে আমি এটা ক্লাবো কৰিবলগীয়া আছে, কাৰণ তাত আমি স্কুলখন বন্ধ আৰু গভৰ্ণমেণ্টে অৰ্ডাৰ দিয়া নাই কাৰণে আমি স্কুলত আমি শিকাব পৰা নাই। আমাৰ এই সংঘৰ যিসকল কমিটি আছে তেওঁলোকে এই কামটো কৰিবলৈ সহায় সহযোগ কৰিলে, আৰু ইয়াত প্ৰায় আপোনাৰ 6-7জনমান আছে, আৰু ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীসকলক শিকাবলগীয়া আছে, আৰু কিমান পাৰিছোঁ নাজানো, তেওঁলোকক দিবলৈ অকণমান চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ গাঁও অঞ্চলৰ এটাই বিশেষ অসুবিধা হৈছে, মাছৰ কাৰ্টনটো পোৱা নাই। সেই মাছৰ কাৰ্টনটো অকণ বিশেষকৈ অসুবিধা হোৱাৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ আমি কামখিনি অকণ থমকি ৰ'বলগীয়া হৈছে, যদিও আমি কামটো অতি সোনকালে আমি চেষ্টা চলাই আছোঁ। নিব পাৰোঁ নে নহয় নাজানো, কিন্তু আমি যথেষ্ট চেষ্টাটো চলাই আছোঁ। এতিয়া আছে আমাৰ এজনী মৰমৰ সৰু ছোৱালী, এই আমাৰ হেমাংগনা বাই। কেনেকুৱা লাগিছে তোমাৰ কৰি? ভাল লাগিছে হয়নে? আমি ধুনীয়াকৈ আৰু ধুনীয়াকৈ কৰি হয় নাই, ভালকৈ আৰু আগলৈ কৰি থাকিম। এতিয়া আছে আমাৰ পৰিস্মিতা বাই, এইজনী আমাৰ পৰিস্মিতা বাই ধুনীয়াকৈ আমাৰ কৰিছে। এইজনী ধুনীয়াকৈ মিহি মাৰিছে হয় নাই? আছে আমাৰ ইয়াত আছে আৰু নাৰায়ণ কাই। এইটো নাৰায়ণ দেই, এইটো জমনি মাতো আৰু নাৰায়ণ বুলি কৈ দিওঁ, ইয়াক ধুনীয়াকৈ কওঁ। এইটো আছে আমাৰ অনুপ ইয়ান, এইটো মাতো। এয়া আছে আমাৰ লগতে আছে আমাৰ ৰিণ্টু কাই বৰষুণ দৰে ৰেণিকা হৈ থাকে। এয়া ধুনীয়াকৈ বনাইছে আমাৰ এজন ছাত্ৰ। আৰু অকণ মই বস্তুটো বেলেগ ধৰণে ভিডিঅ'ত দেখাব লৈছোঁ। মইতো ফ্ৰণ্ট কেমেৰা আছে, মই বেক কেমেৰা দেখাম এতিয়া। এয়া চব ধুনীয়াকৈ বস্তুটো বনাইছে, তাই এখন কৰি আছে, ধুনীয়া কৰিবলৈ অকণ চেষ্টা কৰিছে। আৰু আমাৰ কামটো পূৰ্ণগতিত কাম চলি আছে এটা যুদ্ধকালীন হিচাপে। এয়া আমাৰ বিতু পন এয়া ধুনীয়া গান লগাই লৈছে, ধুনীয়া মিহিকৈ, নহ'লে মনটো সেমেকা লাগে বোলে। এয়া আমাৰ পেটুৱা কাই বুলি মাতো, নামটো হেমাংগ। মৰমতে মাতো আৰু দেই, সেইটো বোলে ভুল বুজি নল'ব আৰু, চবকে সৰুতে মৰমতে মতা হয়। আৰু আমাৰ অনুপ কাই, এয়া আমাৰ এখন কাঁহীখন কৰিছে দেই, এখন কাঁহী নহয় আৰু জাপিয়ে বনিছে। চাওঁ যিমানখিনি কি কৰিব পাৰোঁ। ঔফুলীয়া পাৰ্টিটো কৰি আছে, নেমু পথাৰ কৰি আছে, আৰু ডাইনিজানত কাম চলি আছে, কলনী গাঁৱতো চলি আছে, খামটিকাতো চলি আছে, আৰু প্ৰায় বিভিন্ন ডিব্ৰুগড়ত চলি আছে, বিভিন্ন ঠাইত কৰি আছে। আৰু এতিয়া আমি বিশেষকৈ আমাৰ সমস্যা আছে, মাছৰ কাৰ্টনটোৱে অকণ সমস্যাবিলাক পেলাইছে, যদিও য'ত যেনেকৈ পাইছোঁ আমি যোগাযোগটো কৰিছোঁ, তেওঁলোকে যোগানটো ধৰিব পৰা নাই। তেওঁলোকে এখন বনাবলৈ চেষ্টা কৰিছে। এয়া এইখিনি ৰ'দত দিছোঁ, শুকাইছে। ইয়াৰ যিমানখিনি পাৰিছোঁ সামৰ্থ্য অনুযায়ী ইয়াত ধুনীয়াকৈ এনেই শুকাই গৈ আছে। অকণ ৰ'দটোৰ প্ৰয়োজন হয়, ৰ'দটো হ'লেহে বস্তুবিলাক সোনকালে শুকাই, কামটো আমাৰ আগবাঢ়ে। আৰু এইখিনিও কৰি থকা হৈছে। ইয়াত দেশখন কাটিছে। আশা কৰোঁ আজি এটা নতুন দিগন্ত, এটা ফুলাম জাপি আৰু শৰাই এখন লৈ আমি এটা বিশ্ব দৰবাৰত আমি লৈ যাবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আৰু সম্ভৱ হ'বনে নহয় নাজানো, আমি তথাপিও সকলোৱে কষ্ট কৰিছোঁ। যিকোনো কাম কৰিব হ'লে আমি কামেৰে পইচা দিবলৈ মুখেৰে ক'লে নহ'ব, কিন্তু তথাপি এই ব্লগটো এইটো কাৰণে বনাবলগীয়া হ'ল, আমি ক'ত কাম কৰিছোঁ সেইখিনি একোটা আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু এইসকল যিসকল এতিয়া উঠি অহা চাম, এতিয়া তেওঁলোকে এতিয়া যুৱক হ'ল, তেওঁলোকে এতিয়া কলেজত পঢ়িছে, কিছুমানে 9ত পঢ়িছে, কিছুমানে 10ত পঢ়িছে। এজনী আছে সৰু ছোৱালী, তেওঁলোকে এটা সুন্দৰ এটা হেঁপাহ কৰি এই অনুষ্ঠানটোত তেওঁলোকে এটা অংশগ্ৰহণ কৰিছে। আৰু কিছুমানে কৈছে চাই বোলে মোক প্ৰগ্ৰেমটো কৰিবলৈ দিয়ক, আৰু বহুতেই আহিছে নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে, বহুত ছাত্ৰ ছাত্ৰী আহিছে, কিন্তু সেইবুলিয়ে তেওঁলোকক দিব পৰা নাই। কাৰণ প্ৰাথমিক যিখিনি আছে আমাৰ ৰং পদ্ধতি, সেইবিলাক তেওঁলোকক শিকাই ল'বলগীয়া আছে। শিকোৱাৰ পিছতহে আমি বস্তুটো তেওঁলোকক অকণ দিবলৈ চেষ্টা কৰিছোঁ। আৰু চাওঁ কিমানটো সম্ভৱ হয়। আৰু ইয়াৰ পিছত আছে আমাৰ আপোনালোকৰ এটা নতুন আৰু টিমে, তেওঁলোকক শিকাবলৈ বাকী আছে। মোৰ গাঁৱৰ আৰু কিছুমান ছাত্ৰ ছাত্ৰী আছে নতুন, তেওঁলোকক শিকাবলৈ বাট পৰি গৈছে, তেওঁলোকক অকণ শিকাবলৈ চেষ্টা কৰিম। আৰু এইসকল ল'ৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক মোৰ ফালৰ পৰা এটা আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে তেওঁলোকে এটা সুনাম কঢ়িয়াই আনক চহিগতা অঞ্চলৰ হৈ। তাতে আৰু টেপুগুৰি আছে, লাচন গাঁও আছে, ইয়াত আহিছোঁ। এনেকুৱা ভিতৰৰ এখন কিছুমান গাঁও আছে, মই আগতে শুনা নাছিলোঁ।
সৰু হৈ থাকোঁতে তেতিয়া আহোঁ, তেতিয়া গাঁওখন নাম কি নাম বুলি কিনে আমি তথাপিও আহি ভাল লাগিছে। যিসকল গাৰ্জেন আছে, অভিভাৱকসকল আছে, তেওঁলোকে আদৰি লৈছে। চাওক কিমানটো সম্ভৱ হয়। আহক আপোনালোকে অংশগ্ৰহণ কৰিব আৰু আপোনালোকক আমি সেই তাৰিখৰ দিনটো যিটো আমি তাৰিখ ঘোষণা কৰিম, আহিব সকলোৱে। আশা থাকিল যাতে আপোনালোকে আমাক এটা প্ৰেৰণা দিব আৰু উঠি অহা চামসকলকো এটা উৎসাহ যোগাবলৈ মই আশা ৰাখিলোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।